আমাৰ দেশত মকড্ৰিল জাৰি কৰাৰ সময়তেই কিছুমান ফটুৱা যুৱকে বৰ ফটুৱামি কৰি আছে। যি সময়ত আমাৰ দেশত একেবাৰে সংকটজনক সময়ত আছে, মকড্ৰিল জাৰি ব্লেক আউট কৰি আছে, আজি কৰিব। তাৰ ওপৰত যিসকলে প্ৰশিক্ষণ দিছে বা যিসকলে প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছে, তাৰ ভিতৰতে কিছুমান আমাৰ ফটুৱা যুৱকে আকৌ দেশৰ কথা চিন্তা নকৰি নিজৰ পেটৰ কথা চিন্তা কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। মোৰ ভাল বুলি কম কেনেকৈ, দেশখনৰে ভাল নহয়। আমাৰ দেশখনত আচলতে মকড্ৰিল ব্লেকআউট যিটো কৰিছে, আমাৰ ভাৰতবৰ্ষৰ 224খন জিলাত মকড্ৰিল ব্লেকআউট কৰিব আৰু তাৰে ভিতৰত আমাৰ ৰাজ্যত পৰে নে নপৰে নাজানো। আমাৰ অসমতো আচলতে 4খন জিলাৰ হাইলাইট কৰিছে বুলি নিউজ এটাত বৰ্তমান পাইছোঁ। লখিমপুৰকে ধৰি কেইবাখনো জিলাত আচলতে প্ৰশিক্ষণ দিয়া হৈছে, কেনেকৈ সুৰক্ষিত হ'ব লাগে, কেনেকৈ লাইট অফ কৰিব লাগে, কেনেকৈ আন্ধাৰত আমি বাচিব লাগে, কেনেকৈ আমি চাইলেণ্ট বাজিলে কোনটো চাইলেণ্টত আমি সুৰক্ষিত, কোনটো চাইলেণ্টত আমি বিপদজনক, এইবোৰ কথা জানিবলৈ আচলতে বা শিকাবলৈ কেইবাখনো জিলাত বৰ্তমান শিকাই আছে। আৰু কিছুমান মানুহ এনেকুৱা ফটুৱা হৈছে, যি নেকি ভাৰতবৰ্ষৰ ইমান বিপদজনক সময়ত আমাৰ নিজৰ পেট ভৰাবলৈ, নিজৰ মানুহখিনিৰ লগত তৰ্ক বিতৰ্ক কৰিবলৈ, নিজৰ মানুহৰ লগত অবৈধ কিছুমান জাতীয় সংগঠনে এনেকুৱাবোৰ কাণ্ড কাৰখানা দেখি আচৰিত পাইছোঁ। যি নেকি পাকিস্তানত, যোৱাকালি পাকিস্তানত মহিলা পাইলটে গৈ কেইবাটাৰো তাত বোমা বিস্ফোৰণ কৰালে আৰু তাক লৈ আমি সঁচাকৈ উৎসাহিত। কাৰণ এইবোৰত আমি উৎসাহ জনাব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে যেনেকৈ এগৰাকী হিন্দু মহিলাক বিধৱা কৰাৰ আৰু 24জনকৈ লোক, আমাৰ ভাৰতীয় লোক হত্যা কৰাক লৈ এতিয়া যিটো আপ্ৰাণ চেষ্টাত পাকিস্তানক হটাবলৈ লৈছে, তেওঁক কিন্তু চেলুট জনাব লাগিব। তাকে আমাৰ কিছুমান মানুহে বুজি নাপায়, আলটু ফালটু কাম কৰি আছে। য'ত যেতিয়া যি সময়ত আমি সঁহাৰি জনাব লাগে, আচলতে সেইটো জনাব লাগে। আমাৰ মানুহবোৰ কিছুমান এনেকুৱা ধান্দাবাজি, তেওঁলোকে অবৈধভাৱে সংগঠন খুলি, অবৈধভাৱে জাতীয় নামত অবৈধভাৱে টকা সংগ্ৰহ কৰা এনেকুৱা কিছুমান কামত লিপ্ত হৈছে। এইবোৰ শুনি আচলতে ঘিণ লগা কথা। উপাৰ্জন কৰিবলৈ পথ বিচাৰি পোৱা নাই বাবে এনে কৰ্ম কৰিছে এই ধদুৱাকেইটাই। ভাৰতবৰ্ষৰ লগতে আমাৰ ৰাজ্যখনৰো সংকটৰ সময়ত যিখিনি আমি আইন প্ৰশাসনক সঁহাৰি জনাব লাগে, সেই সময়তে আকৌ আইন প্ৰশাসনৰ মানুহ আহি তেওঁলোকক বুজা পৰামৰ্শ কৰাবহিলগীয়া হৈছে। ভাবকচোন কেনেকুৱা দুখৰ বিষয়। আচলতে এনেকুৱাবোৰ মানুহক মানুহ বুলি গণ্য কৰা নহয়। সেই গতিকে তেওঁলোকে এনে কৰ্মত লিপ্ত হয়। গতিকে ভাৰতবৰ্ষৰ জিন্দাবাদ। সদায় হিন্দুৰ মহিলাৰ শিৰৰ সেন্দুকণ মোহাৰি হিন্দু মুছলিম বাছি বাছি মৰা এইসকলকো কিন্তু ৰেহাই দিব নালাগে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইটোৱে পণ লৈছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী দেৱক এই কথাষাৰত আমি সঁচাকৈ চেলুট জনাব লাগিব। আৰু অন্য প্ৰধানমন্ত্ৰী হয়তো হোৱা হ'লে আজি এনে কৰিব নোৱাৰিলে হয় বুলি মই একেমুখে কৈছোঁ। কাৰণ প্ৰধানমন্ত্ৰীদেৱে বুজি পাইছে, এগৰাকী মহিলাই যেতিয়া এজন স্বামীৰ মৃতদেহৰ কাষত হিয়া ঢাকুৰীক কান্দি আছিল, তেতিয়াই এই প্ৰতিজ্ঞাবদ্ধ হৈছিল। আৰু পাকিস্তানক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে, এতিয়া তাত উঠি পৰি লাগি এতিয়া আমাৰ হাতে কামে লাগি থকা দেখিবলৈ পোৱা গৈছে। প্ৰথম প্ৰত্যুত্তৰত তেওঁলোক হাৰিছে, আমি জয়ী হৈ আছোঁ। কিন্তু আমিও সতৰ্ক হৈ থকাটো অতি জৰুৰী। সেয়েহে সকলো ডিষ্ট্ৰিক্টতে, সকলো জিলাতে সতৰ্কবাণী দি কেনেকৈ চাইলেণ্ট বজালে কি কৰিব লাগে, কেনেকৈ থাকিব লাগে, লাইট কেতিয়া অফ কৰিব লাগে, এইসমূহ আজি প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে। আৰু সেই গতিকে মই আপোনালোকক এই ধদুৱা ফটুৱাকেইটাৰ ভিডিঅ'টো দেখি আচলতে এই কথাকেইটা মনত পৰি গ'ল। আপোনালোকৰ আগত কথা কেইটামান কৈ দিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।